হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনকেইটা আপোনাৰ বহুতেই উপকাৰ হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰটো দিয়া আছে, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। 2 নম্বৰ দিয়া আছে, অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 3 নম্বৰ দিয়া আছে, কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পদ্ম আতা। 4 নম্বৰ দিয়া আছে, অসমীয়া সাহিত্যত মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 5 নম্বৰ দিয়া আছে, প্ৰথম অসমীয়া অনাতাঁৰ নাটক হিচাপে কোনখন নাটকক জনা যায়? উত্তৰ বিন বৰাগী। 6 নম্বৰ দিয়া আছে, আমাৰ জাতীয় পতাকাখন কি নামেৰে জনা যায়? উত্তৰ ত্ৰিৰংগা বা ত্ৰিবৰ্ণ ৰঞ্জিত পতাকা। 7 নম্বৰ দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। 8 নম্বৰ দিয়া আছে, নেহৰুৱে 15 আগষ্টৰ দিনা প্ৰথমে ক'ত পতাকা উত্তোলন কৰিছিল? উত্তৰ দিল্লীৰ লালকিল্লাত। 9 নম্বৰ দিয়া আছে, ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল? উত্তৰ পিংগলি ভেংকয়া। 10 নম্বৰ দিয়া আছে, ভাৰত আৰু পাকিস্তানৰ সীমা বিভাজন কিমান চনত হৈছিল? উত্তৰ 1947 চনৰ 17 আগষ্টত। 11 নম্বৰ দিয়া আছে, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 12 নম্বৰ দিয়া আছে, 1947 চনৰ স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড মাউণ্ট বেটেন। 13 নম্বৰ দিয়া আছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। 14 নম্বৰ দিয়া আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 খ্ৰীষ্টাব্দত। 15 নম্বৰ দিয়া আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1489 চনত। 16 নম্বৰ দিয়া আছে, প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? উত্তৰ 1935 চনৰ 10 মাৰ্চ। 17 নম্বৰ দিয়া আছে, প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল? উত্তৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 18 নম্বৰ দিয়া আছে, অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 3 ছেপ্টেম্বৰ। 19 নম্বৰ দিয়া আছে, ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? উত্তৰ 1964 চনত। 20 নম্বৰ দিয়া আছে, আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? উত্তৰ পুৰন্দৰ সিংহ। 21 নম্বৰ দিয়া আছে, কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী। 22 নম্বৰ দিয়া আছে, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? উত্তৰ বাঁহী। 23 নম্বৰ দিয়া আছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 24 নম্বৰ দিয়া আছে, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 25 নম্বৰ দিয়া আছে, গৰমপানী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ কাৰ্বি আংলং। 26 নম্বৰ দিয়া আছে, গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ যোৰহাট।
27 নম্বৰ দিয়া আছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1970 চনত। 28 নম্বৰ দিয়া আছে অসমৰ কোনখন চহৰক মেনচেষ্টাৰ অফ এছাম বুলি কোৱা হয়? উত্তৰ শুৱালকুছি। 29 নম্বৰ দিয়া আছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ মহম্মদ ছালে আকবৰ হাইদৰি। 30 নম্বৰ দিয়া আছে মহাত্মা গান্ধীৰ আত্মজীৱনী কোনখন আৰু ইয়াৰ নাম কি? উত্তৰ আমাৰ সংযাত্ৰাৰ কাহিনী। 31 নম্বৰ দিয়া আছে বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ আনন্দমঠ। ইয়াৰ পৰাই বন্দে মাতৰম গানটো বিখ্যাত হয়। 22 নম্বৰ দিয়া আছে দেৱদাস গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ চট্টোপাধ্যায়। 33 নম্বৰ দিয়া আছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয়? উত্তৰ 1952 চনত। 34 নম্বৰ দিয়া আছে উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? উত্তৰ ৰাছিয়া। 35 নম্বৰ দিয়া আছে দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। 36 নম্বৰ দিয়া আছে অসম বিধানসভাৰ প্ৰথম স্পীকাৰ কোন আছিল? উত্তৰ বাবু বসন্ত কুমাৰ দাস। 38 নম্বৰ দিয়া আছে অৰ্জুন পদক পোৱা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ ভোগেশ্বৰ বৰুৱা। 38 নম্বৰ দিয়া আছে অৰ্জুন পদক পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? উত্তৰ মনালিছা মেহতা বৰুৱা। 40 নম্বৰ দিয়া আছে মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিল? উত্তৰ 18 দিন। 40 নম্বৰ দিয়া আছে মহাভাৰতৰ যুদ্ধ কোন ঠাইত হৈছিল? উত্তৰ কুৰুক্ষেত্ৰ হাৰিয়ানাত। 41 নম্বৰ দিয়া আছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? উত্তৰ আশাপূৰ্ণ দেৱী। 42 নম্বৰ দিয়া আছে ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? উত্তৰ 2008 চনত। আজিৰ কাৰণে আছিলে এইখিনিয়েই। ধন্যবাদ।